নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গ্যাব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ 6 নম্বৰ অধ্যায় অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ এই পাঠ্যৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে তোমালোকৰ ইয়াত উত্তৰ লিখা। ক নম্বৰটো হৈছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? উত্তৰ লিখিবা প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। যিবিলাক সম্পদ আমি প্ৰকৃতিৰ পৰা পাওঁ সেইসমূহে হৈছে প্ৰাকৃতিক সম্পদ। খ নম্বৰটো চোৱা নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা? উত্তৰ লিখিবা যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয় সেইবোৰ সম্পদক নৱীকৰণক্ষম সম্পদ বোলে। আনহাতে যিবোৰ সম্পদ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত পুনৰ সৃষ্টি হ'বলৈ বহুত দীঘলীয়া সময় লাগে তেনেবোৰ সম্পদকে অনৱীকৰণক্ষম সম্পদ বোলা হয়। এতিয়া গ নম্বৰটো চোৱা ইয়াত দিছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আমি লিখিব লাগে। উত্তৰ লিখিবা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ঘ নম্বৰটো চোৱা অসমৰ কোন কেইখন জিলাত চূণশিল পোৱা যায়? উত্তৰ লিখিবা অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত চূণশিল পোৱা যায়। উঙ নম্বৰটো হৈছে অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম উল্লেখ কৰা। উত্তৰ লিখিবা অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম হৈছে এটা খৰ্গযুক্ত গড়, হাতী, বাঘ আৰু বনৰীয়া ঘোঁৰা। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটোত দিছে চমুটোকা লিখা। আমি চমুটোকা লিখিব লাগে। প্ৰথমটো হৈছে অভয়াৰণ্য। অভয়াৰণ্যত লিখিবা অভয়াৰণ্যসমূহ ঘন বসতিপূৰ্ণ অঞ্চলৰ পৰা বহু দূৰৈত অৱস্থিত হয়। ইয়াত বন্যপ্ৰাণীসমূহে মুক্তমনে বিচৰণ কৰিব পাৰে। ইয়াত বন্যপ্ৰাণী আৰু উদ্ভিদক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয় আৰু অভয়াৰণ্যৰ উদাহৰণ হৈছে এখন হৈছে পবিতৰা অভয়াৰণ্য। তাৰপিছত আছে সংৰক্ষিত বনাঞ্চল। বনজ সম্পদত চহকী কিছুমান প্ৰাকৃতিক অঞ্চলক চৰকাৰে সংৰক্ষিত বনাঞ্চল ঘোষণা কৰে। এই সংৰক্ষিত বনাঞ্চলসমূহত থকা বন্যপ্ৰাণী আৰু উদ্ভিদৰ দায়িত্ব চৰকাৰে লয়। ইয়াৰ পাছতে উদ্ভিদ উদ্যান। উদ্ভিদ উদ্যানত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰা হয়। এই উদ্যানত উদ্ভিদবিলাকক চিনি পাবৰ বাবে প্ৰত্যেকডাল উদ্ভিদৰ গাত স্থানীয় নামৰ লগতে বৈজ্ঞানিক নামৰ ফলক লগোৱা থাকে। আৰু গুৱাহাটীৰ চিৰিয়াখানাত উদ্ভিদ উদ্যান আছে। ইয়াৰ পাছতে হৈছে ৰাষ্ট্ৰীয় উদ্যান। ইয়াত লিখিবা ৰাষ্ট্ৰীয় উদ্যানত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অঞ্চল য'ত বন্যপ্ৰাণীক সকলো সময়ৰ বাবে সংৰক্ষণ আৰু বংশবৃদ্ধিৰ বাবে ৰখা হয়। ৰাষ্ট্ৰীয় উদ্যানবোৰত বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীবোৰক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। ইয়াৰ পাছতে আছে 3 নম্বৰ প্ৰশ্নটোত খালী ঠাই পূৰ কৰা। আমি খালী ঠাই পূৰ কৰিব লাগে। প্ৰথমটো হৈছে 21 মাৰ্চ দিনটো ড্ৰেছ হিচাপে পালন কৰা হয়। ইয়াত হ'ব বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়। খটো হৈছে প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী ড্ৰেছ নহয়। ইয়াত হ'ব সম্পদ নহয়। গটো হৈছে ড্ৰেছৰ কয়লাখনি অতি পুৰণি। ইয়াত হ'ব মাকুমৰ কয়লাখনি অতি পুৰণি। ঘটো হৈছে বিলাতী মাটি প্ৰস্তুত কৰিবলৈ ড্ৰেছ ব্যৱহাৰ কৰা হয়। ইয়াত হ'ব চূণশিল ব্যৱহাৰ কৰা হয়। উঙ নম্বৰটো হৈছে ড্ৰেছ আৰু ড্ৰেছ অসমৰ দুখন প্ৰধান নৈ। ইয়াত হ'ব ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন প্ৰধান নৈ। ইয়াৰে পাছতে আছে 4 নম্বৰ প্ৰশ্নটোত জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা। ইয়াত লিখিবা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ প্ৰদূষণৰ ফলত জৈৱ সম্পদবোৰ ধ্বংস হোৱা দেখা যায়। বৰ্তমান আধুনিকীকৰণ আৰু উদ্যোগীকৰণৰ যুগত জৈৱ সম্পদসমূহ ধ্বংসৰ দিশত গতি কৰিছে। পাহাৰে পৰ্বতে মানুহে বসতি কৰিবলৈ লোৱাৰ ফলত গছ-গছনি, পশু-পক্ষী আদি নোহোৱা হৈছে। সুপৰিকল্পিত বিজ্ঞানভিত্তিক ব্যৱহাৰৰ দ্বাৰা প্ৰাকৃতিক সম্পদসমূহৰ সুৰক্ষা নিশ্চিত কৰা আৰু ধ্বংসপ্ৰাপ্ত সম্পদসমূহৰ পুনৰুদ্ধাৰ ব্যৱস্থাৰ দ্বাৰা প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখা যাতে মানুহ, চৰাই-চিৰিকটি, কীট-পতংগ, উদ্ভিদ আদিয়ে সুস্থিৰভাৱে জীয়াই থাকিব পাৰে। সেইবাবে জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা পৰিৱেশ সজাগতা আনিবলৈ তুমি 3টা ব্যৱস্থাৰ কথা উল্লেখ কৰা।
উত্তৰ লিখিবা পৰিৱেশ সজাগতা আনিবলৈ লোৱা তিনিটা ব্যৱস্থা হৈছে 1 নম্বৰতে লিখিব পাৰা গছপুলি ৰোৱা আৰু গছপুলিৰ যত্ন লোৱাৰ বাবে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰা দ্বিতীয়তে পানীৰ সংৰক্ষণ সুৰক্ষা আৰু সঠিক ব্যৱহাৰৰ বিষয়ে সজাগতা আনিবলৈ সভা সমিতি পতা তৃতীয়তে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সচেতনতা বৃদ্ধি কৰা তাৰ পাছতে 6 নম্বৰ প্ৰশ্নটোত দিছে শুদ্ধ উত্তৰটো বাছি লিখা আমি শুদ্ধ উত্তৰটো বাছি লিখিব লাগে ক নম্বৰটো হৈছে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয় ইয়াত অপচন দিছে 4টা ইয়াৰে শুদ্ধ উত্তৰ হ'ব ৰাইমনা খ নম্বৰটো হৈছে তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী ইয়াত দিছে মইনা ময়ূৰ ধনেশ দেওহাঁহ ইয়াত অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহাঁহ গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে তোমালোকে চাব পাৰিবা